হেল্ল' এভৰিৱান, আজি মটন বনাবলৈ ওলাইছোঁ। চাওকচোন মটনখিনি ইমানেই ধুনীয়া আৰু সেয়েহে তেল কমকৈ দিছোঁ। মটনত বহুতে তেল আছিলে আৰু অমিতাৰে বনাব ওলাইছোঁ, জানেনে? ডাইজেষ্ট ভালকৈ হ'ব আৰু সিজিবও ভালকৈ। সেয়েহে মটনখিনি মই বহাই দিলোঁ। পিঁয়াজ ফাৰ্ষ্টত অকণমান চটে কৰি লৈছোঁ, তাৰপিছত মটন বহাই দিলোঁ। তাৰপিছত মছলা যি য'ত লাগে অলপ অলপ দিছোঁ। বৰ বেছি এটা মছলা ব্যৱহাৰ কৰা নাই আৰু তাৰপাছত অমিতাখিনিও দি দিলোঁ আৰু আনিছিলোঁ আমেটি। তাকে ভাবিলোঁ এখন খাই লওঁ আৰু নাজাৰা চাই চাই বাহিৰৰ ভিউ চাই চাই বনাই খুবেই ভাল লাগে, নহয়নে বাৰু? আৰু এনেদৰে মোৰ মটন ৰেডি হৈ গ'ল ফাইনেলি। আৰু কিমান ধুনীয়া হৈছে গাইজ, সঁচাকৈ কৈছোঁ বৰ ধুনীয়া হৈছে। আৰু দেখিব যিমান ধুনীয়া, খাবলৈও চাগে সিমানেই ধুনীয়া হ'ব আৰু হ'বও লাগে, কাৰণ কি মই মটনটো অকণ ভালেই বনাওঁ বাৰু। সকলোৱে যোনে যোনে মোৰ হাতৰ মটন খাইছে কয় যে ভালেই হয় বুলি। আৰু এয়া মই টেষ্ট কৰিবলৈ লৈছোঁ বনাই পেলাই। খুবেই টেষ্টি হৈছিলে। যিহেতু মই তেল ভাল পাওঁ, কোনে কোনে বাৰু এনেকৈ তেল থকা মটন ভাল পায়। আজিকালি যিহেতু বেমাৰ বহুত, সেইটো কাৰণে মটনটো অলপ কমেই খাব লাগে। আৰু এনেদৰে ভাতৰ লগত খাবলৈ ৰেডি।